bounds. Gotta catch 'em all. আপোনালোকক যোৱাটো ভিডিঅ'ত প্লে ষ্ট'ৰৰ পৰা কেনেদৰে এপ লক ইনষ্টল কৰিব পাৰি সেই বিষয়ে বহুতো কথা কৈছিলোঁ। আজি আমি আলোচনা কৰিম এপ লকৰ জৰিয়তে এপ্লিকেশ্যনসমূহ কেনেদৰে লক কৰি থ'ব পাৰি আৰু এপ লকৰ পাছৱৰ্ড বা পিন কেনেদৰে সলাব পাৰি। আহকচোন আমি পোনপ্ৰথমে এপ লকত প্ৰৱেশ কৰোঁ। আপুনি এপ লকত প্ৰথমতে যিটো পেটাৰ্ণ মাৰিছিলে ঠিক তেনেদৰে এইটো পেটাৰ্ণ ড্ৰ কৰিব। মই এইটো মাৰিছিলোঁ, মই এইটো ড্ৰ কৰিছোঁ। এতিয়া আমি চাম কি এপ ইয়াতে লক আছে। জিমেইল, গেলাৰী, ফেচবুক, লাইট, মেছেজেছ, হোৱাটছআপ, জেণ্ডাৰ, ইউটিউব। এতিয়া আমি এইসমূহ এপ্লিকেশ্যনত প্ৰৱেশ কৰিম। এতিয়া আমি পোনপ্ৰথমে প্ৰৱেশ কৰিব বিচাৰিছোঁ ইউটিউবত। আহকচোন আমি ইউটিউবত যাওঁ। ইউটিউবত যোৱাৰ লগে লগে দেখা পাইছোঁ যে আপোনাৰ ইয়াতে পেটাৰ্ণ ড্ৰ কৰিব আহিছে, কাৰণ এইটো এপ্লিকেশ্যন অলৰেডি লক হৈ আছে। আমি পেটাৰ্ণটো ড্ৰ কৰাৰ লগে লগে দেখা পাইছে কেনেদৰে ইউটিউবটো খোলা গৈছে। তাৰপিছতে আমি চাম জেণ্ডাৰটো আমি লক কৰি ৰাখিছোঁ। এতিয়া আমি জেণ্ডাৰটোত প্ৰৱেশ কৰিম। জেণ্ডাৰত প্ৰৱেশ কৰাৰ লগে লগে পেটাৰ্ণ বিচাৰিছে আৰু জেণ্ডাৰটো অলৰেডি অন হৈ গৈছে। তাৰপিছতে আমি চাম গেলাৰীটো আমি লক কৰিছিলোঁ। গেলাৰীটোত পেটাৰ্ণটো ড্ৰ কৰাৰ লগে লগে এয়া গেলাৰী খোলা গৈছে। দেখা পাইছে আপোনালোকে গেলাৰীটো খোলা গৈছে। ইয়াৰ পিছতে আমি প্ৰৱেশ কৰিম হোৱাটছএপত। হোৱাটছএপত প্ৰৱেশ কৰাৰ লগে লগে দেখা পাইছে এনেদৰে পেটাৰ্ণ বিচাৰিছে আৰু পেটাৰ্ণটো আপুনি এনেকৈ ড্ৰ কৰাৰ পিছতে আপোনাৰ হোৱাটছএপটো খোলা গৈছে। বন্ধুসকল, আপোনালোকে দেখা পালে কেনেদৰে আপোনালোকৰ এপ্লিকেশ্যনসমূহ লক হৈ আছে। এতিয়া আমি আলোচনা কৰিম আপোনালোকে এপ লকৰ পেটাৰ্ণ বা পিন কেনেদৰে সলাব পাৰিব। তাৰ বাবে আপুনি প্ৰটেক্টত টাইপ কৰিব। প্ৰটেক্টত টাইপ কৰাৰ পিছত আপুনি দেখা পাব ছিকিউৰিটি। ইয়াতে দেখা পাব আনলক ছেটিংছ, ছিকিউৰিটি ছেটিংছ। আপোনালোকে প্ৰথমত থকা আনলক ছেটিংছত টাইপ কৰিব। আনলক ছেটিংছত টাইপ কৰাৰ লগে লগে আপুনি দেখা পাব যে চেঞ্জ আনলক পেটাৰ্ণ। আপুনি চেঞ্জ আনলক পেটাৰ্ণ ক্লিক কৰিব আৰু আপুনি এটা নতুন পেটাৰ্ণ ইয়াতে ড্ৰ কৰিব। ঠিক এনেদৰে এটা পেটাৰ্ণ ড্ৰ কৰিব আৰু পুনৰবাৰ এনেদৰে এটা পেটাৰ্ণ ড্ৰ কৰিব। এতিয়া আমাৰ পেটাৰ্ণটো চেঞ্জ হৈ গৈছে। এতিয়া আমি চাম। এতিয়া আমি পুনৰ ইউটিউবত প্ৰৱেশ কৰিম। ইউটিউবত প্ৰৱেশ কৰাৰ লগে লগে চাব আমাৰ পেটাৰ্ণ বিচাৰিব আৰু আমি নতুন পেটাৰ্ণটো দিলেহে আমাৰ এপ্লিকেশ্যনটো অন হ'ব। ঠিক সেইদৰে হোৱাটছএপত যদি আমি প্ৰৱেশ কৰিব বিচাৰোঁ, আমি দিয়া নতুন পেটাৰ্ণটো টাইপ কৰিলে আমাৰ হোৱাটছএপটো অন হ'ব। আৰু ঠিক তেনেদৰে আমি পিনৰ জৰিয়তে আমাৰ এপ্লিকেশ্যনসমূহ লক কৰি থ'ব পাৰোঁ। এতিয়া আমি চাওঁচোন আহক কেনেদৰে পিনৰ জৰিয়তে আমি আমাৰ এপ্লিকেশ্যনসমূহ লক কৰিব পাৰোঁ। ঠিক সেইদৰে আপুনি প্ৰটেক্টত গৈ আনলক ছেটিংছত ক্লিক কৰিব আৰু ইয়াত দেখা পাব পাছৱৰ্ডত আপুনি প্ৰেছ কৰিব। পাছৱৰ্ড দিয়াৰ লগে লগে আপুনি যিকোনো এটা পাছৱৰ্ড ছেট কৰিব। ধৰি লওক 5555। আকৌ পুনৰবাৰ ইয়াত টাইপ কৰিব 5555 হৈ গৈছে। এতিয়া আমি চাম। এতিয়া যে আমি ইউটিউব খুলিব বিচাৰোঁ তেতিয়া আমাৰ পাছৱৰ্ড বিচাৰিব। এতিয়া আমি 5555 যদি আমি প্ৰেছ কৰোঁ তেতিয়া আমাৰ ইউটিউবটো অন হ'ব। ঠিক সেইদৰে যদি আমি গেলাৰীটো খুলিব বিচাৰোঁ তেতিয়া 5555 প্ৰেছ কৰিলে আমাৰ গেলাৰীটো খোলা যাব। হয় বন্ধুসকল, আজি আমি শিকিলোঁ আমি কেনেদৰে এপ লকৰ জৰিয়তে আমাৰ এণ্ড্ৰইড এপ্লিকেশ্যনসমূহ লক কৰি থ'ব বিচাৰোঁ আৰু কেনেদৰে আমি সেই এপ লকৰ পাছৱৰ্ড বা পেটাৰ্ণ চেঞ্জ কৰিব পাৰোঁ। আজিলৈ ইমানেই বন্ধুসকল।